সুধনদা হয় যোৱা কিছুদিন ধৰি যি নেৰানেপেৰা বৰষুণ হৈছে তাৰ ফলত তিনি ঠাইত গুৱাহাটীৰ ভূমিস্খলন হৈছে আৰু তাত 5গৰাকী ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে। গতিকে অসম চৰকাৰৰ ফালৰ পৰা তাৎক্ষণিকভাৱে এই মৃত্যুবৰণ কৰা ব্যক্তিসকলৰ বাবদ তেখেতসকলৰ 4 লাখ টকাকৈ অনুদান আগবঢ়োৱা হৈছে। গতিকে সঁচাকৈ খুব দুৰ্ভাগ্যজনক আৰু আমি আশা কৰোঁ যে এনেকুৱা ধৰণৰ দুৰ্যোগ যাতে আৰু কেতিয়াও ক'তো যাতে নহয়, এনেকুৱা ধৰণৰ দুৰ্ভাগ্য কাৰো জীৱনলৈ নাহক। আৰু এটা কথা আমি এই সুযোগতে আহ্বান জনাব খুজিম যে যিহেতু গুৱাহাটী মহানগৰখন পাহাৰে আৱৰা এখন মহানগৰ, গতিকে এই এনেধৰণৰ বতৰত আমাৰ যিসকল ব্যক্তি যিসকল বাসিন্দা তেওঁলোক পাহাৰ অঞ্চলত থাকে তেওঁলোকেও কিছু সজাগ আৰু সচেতন হোৱাৰ কিন্তু প্ৰয়োজন আছে। গতিকে এনেধৰণৰ বতৰত তেওঁলোকে যাতে অকণমান সতৰ্কতা অৱলম্বন কৰি অকণমান তেওঁলোক সজাগ সচেতন হৈ থাকে। আৰু যিহেতু পাহাৰত মাটি কাটাৰো এটা ষ্টাইল থাকে আৰু সেই মাটিটো যাতে তেনেধৰণৰ স্লোপ ৱাইজত কাটি পেলাই তেওঁলোকে যাতে ঘৰ নিৰ্মাণ কৰে তাৰ বাবে আহ্বান জনাম। কাৰণ এই দুৰ্ভাগ্য কোনেও ৰুধিব নোৱাৰে, কিন্তু সতৰ্ক হৈ থাকিলে কিছু হ'লেও তেওঁলোকে সকাহ পাব। গতিকে ভগৱন্ত প্ৰভুৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম যে মৃতকসকলৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। সুধনদা হয় যোৱা কিছুদিন ধৰি যি নেৰানেপেৰা বৰষুণ হৈছে তাৰ ফলত তিনি ঠাইত গুৱাহাটীৰ ভূমিস্খলন হৈছে আৰু তাত 5গৰাকী ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে। গতিকে অসম চৰকাৰৰ ফালৰ পৰা তাৎক্ষণিকভাৱে এই মৃত্যুবৰণ কৰা ব্যক্তিসকলৰ বাবদ তেখেতসকলৰ 4 লাখ টকাকৈ অনুদান আগবঢ়োৱা হৈছে। গতিকে সঁচাকৈ খুব দুৰ্ভাগ্যজনক আৰু আমি আশা কৰোঁ যে এনেকুৱা ধৰণৰ দুৰ্যোগ যাতে আৰু কেতিয়াও ক'তো যাতে নহয়, এনেকুৱা ধৰণৰ দুৰ্ভাগ্য কাৰো জীৱনলৈ নাহক। আৰু এটা কথা আমি এই সুযোগতে আহ্বান জনাব খুজিম যে যিহেতু গুৱাহাটী মহানগৰখন পাহাৰে আৱৰা এখন মহানগৰ, গতিকে এই এনেধৰণৰ বতৰত আমাৰ যিসকল ব্যক্তি যিসকল বাসিন্দা তেওঁলোক পাহাৰ অঞ্চলত থাকে তেওঁলোকেও কিছু সজাগ আৰু সচেতন হোৱাৰ কিন্তু প্ৰয়োজন আছে। গতিকে এনেধৰণৰ বতৰত তেওঁলোকে যাতে অকণমান সতৰ্কতা অৱলম্বন কৰি অকণমান তেওঁলোক সজাগ সচেতন হৈ থাকে। আৰু যিহেতু পাহাৰত মাটি কাটাৰো এটা ষ্টাইল থাকে আৰু সেই মাটিটো যাতে তেনেধৰণৰ স্লোপ ৱাইজত কাটি পেলাই তেওঁলোকে যাতে ঘৰ নিৰ্মাণ কৰে তাৰ বাবে আহ্বান জনাম। কাৰণ এই দুৰ্ভাগ্য কোনেও ৰুধিব নোৱাৰে, কিন্তু সতৰ্ক হৈ থাকিলে কিছু হ'লেও তেওঁলোকে সকাহ পাব। গতিকে ভগৱন্ত প্ৰভুৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম যে মৃতকসকলৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ।